অসম আজি স্তব্ধ। অবিশ্বাসীয় হলেও সত্য। অসম সংগীত জগতৰ সম্ৰাট, লক্ষ লক্ষ হৃদয়ৰ হাৰ্টথ্ৰব, আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ আজিৰ পৰা আমাৰ মাজত নাই। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ ছিংগাপুৰ গলেই ঘটে এই অমাৰ্জনীয় দুৰ্ঘটনা। স্কুবা ড্ৰাইভিঙৰ সময়তে হঠাতে দুৰ্ঘটনাগ্ৰস্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অসমবাসীৰ হৃদয়ৰ জুবিন। এই খবৰ আহি পৰাৰ লগে লগে সমগ্ৰ অসম স্তব্ধ হৈ পৰিছে। কোনেও মানি ল'ব পৰা নাই, অদ্বিতীয় জুবিন আজিৰ পৰা কেৱল স্মৃতিতহে। 1972 চনৰ 12 নৱেম্বৰত জন্ম হোৱা এই গৌৰৱময় শিল্পীগৰাকীয়ে নিজৰ সুৰ, কণ্ঠ আৰু প্ৰতিভাৰে সমগ্ৰ অসমক বিশ্বৰ মঞ্চত পৰিচয় দিছিল। কিন্তু ভাগ্যই আজিৰ দিনটোত তাক অকালি কাঢ়ি লৈ গ'ল। অসমৰ চৌদিশে আজি শোকৰ ৰোল। সকলো অনুৰাগীৰ চকুৰে উজলি পৰিছে অশ্ৰুধাৰা। প্ৰত্যেকে আজিৰ একে প্ৰশ্নত আবদ্ধ, আচলতে জুবিন সঁচাই নাই নেকি? তেওঁ আমাৰ হৃদয়ত সদায় অমৰ হৈ থাকিব। থাকিব প্ৰতিটো গীতত, প্ৰতিটো সুৰত, প্ৰতিটো শব্দত। এই শোকৰ মুহূৰ্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি লিডু কলেজ তিনিআলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। বন্তি প্ৰজ্বলন কৰি তেওঁলোকে জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে আন্তৰিক প্ৰাৰ্থনা কৰে। লগতে পৰিয়াল, বন্ধুবৰ্গ আৰু সকলো অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। News Desk report anytime 24/7. আচলতে অসমৰ সম্পদ জুবিন গাৰ্গ আমি সকলোৱে জানো, তেখেতক আমি সকলোৱে শ্ৰদ্ধাঞ্জল কৰোঁ। আৰু আজি এক খবৰে আচলতে আমাক দুখ দিছে, দুখ পাইছোঁ সমগ্ৰ অসমবাসী। আজি আমাৰ অমূল্য সম্পদ জুবিন গাৰ্গ ডাঙৰীয়া, তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আৰু ক'বলৈ ভাষা নাই আচলতে, তেখেতৰ কথানো কি ক'ম। তেখেতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন ব্যক্তি আছিল, এজন হাঁহিমুখীয়া, প্ৰায় ক'বলৈ আজি ভাষা নাই আচলতে। আজি তেখেতক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেত য'তে থাকক ভালকে থাকিব, আৰু এই কামনা কৰিছোঁ।